হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? এয়া দেখিছেনে, আজি মই আকৌ ভণ্টিৰ কাৰণে এয়া কচু পচলা কাটিবলৈ লৈছোঁ। এয়া ধুনীয়াকৈ বস্তুবিলাক যোগাৰ কৰি এয়া পচলা কাটি আছোঁ। মানুহজন নাথাকিলে বহুত কষ্ট হয়, গম পাইছেনে? মানুহজন থাকিলে পচলা কাটিবলগীয়া নহয়, মানুহজনে কাটি দিয়ে। কিন্তু মানুহজন এতিয়া পথাৰত কামত ব্যস্ত হৈ থকাৰ বাবে মই এয়া পচলা কাটি আছোঁ। ধুনীয়াকৈ এয়া কাটি মিহি মিহিকৈ কুটি আছোঁ, নহ'লে খাবলৈও অকণমান কষ্ট পায়। ডাঙৰ ডাঙৰ হ'লে কুটি কৰি ধুনীয়াকৈ ঠাহি দিবলগীয়া হৈ গৈছে। এয়া কচু ধুনীয়াকৈ কাটি এডাল কাটি আছোঁ আৰু এডাল আছেই। আৰু এয়া দেখিছেনে, এডাল কাটি হৈ গ'ল, এইটো ভৰাই ল'লোঁ। আৰু এডাল কাটিবলৈ লৈছোঁ এইবাৰ। আৰু পচলাবিলাক কাটি হোৱাৰ পাছত এয়া খৰি যোগাৰ কৰিছোঁ। এয়া খৰি ফালি আছোঁ। আপোনালোকে বাৰু এনেদৰে পচলা কাটি পাইছেনে? জনাব দেই। মই হ'লে পচলা কাটি দানা বনাই বনাই অভ্যাস হৈ গৈছে আৰু। এইপিনে ধুনীয়াকৈ খৰিকেইডাল কাটি ল'লোঁ। আৰু এইপিনে দেখিছেনে, ধুনীয়াকৈ জুইকুৰা ধৰি চৰুটো পাতি ল'লোঁ। আৰু এইপিনে কচুখিনি আছেই। এয়া দানা ধুনীয়াকৈ জুই জ্বলি আছে। আৰু এইপিনে দেখিছেনে, বতৰটো ইমান ক'লা ডাৱৰীয়া কৰি আনিছে, বৰষুণে দিব নেকি। এয়া দেখিছেনে, মোৰ পচলাবিলাক উতলিবলৈ আৰম্ভ কৰিছিলেহে, বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে এটুপ দুটুপকৈ। আৰু দেখিছেনে, এয়া জুই সম্পূৰ্ণ নুমাই পানী গোটেই চৌকাত সোমাই গ'ল। ইমান ডাঙৰ বৰষুণ দিলে, গোটেই চৌকা উঠাই নিবলগীয়া হ'ল। মানুহো তিতিলোঁ। আৰু এইপিনে গোটেই বৰষুণ দেখিছেনে কিমান পানী। আৰু শেষত এয়া দানা চৌ আনি এয়া দেখিছেনে ভিতৰত পাতিবহিলগীয়া হ'ল। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায়, লাইক কমেণ্ট কৰিব। ধুনীয়াকৈ এয়া জুই ধৰি আছোঁ। দেখিছেনে কিমান বতাহ মাৰিছে, জুইকুৰা কেনেদৰে উৰুৱাই নিছে। ভিতৰতো ইমান বতাহ। আজিলৈ বাই বাই।